ইয়াৰ পৰা তাৰ জয়সাগৰলৈ লৈ যোৱা হ'ল সিদিনা। লগে লগে ৰাতি আকৌ তাৰ পৰা ট্ৰান্সফাৰ হ'ল ডিব্ৰুগড়ত তাক ঠিক ঠাক কৰি পিনে এতিয়া সোণালীলৈ অনা হৈছে। এতিয়া অলপ সুস্থ হৈছে, খোজকাঢ়িব পৰা নাই, অলপ উশাহ নিশাহ মাৰিবলৈ অলপ কষ্ট পাইছে, কিন্তু বৰ্তমান অলপ ঠিকে আছে। আৰু ঘটনাটো কেনেধৰণে সংঘটিত হৈছিলে কিবা কৈছে নেকি দীপে কৈছে, আমি বোলে গেলেকীলৈ ফুৰিব আহিছিলোঁ, গেলেকীৰ পৰা ঘূৰি যাওঁতে বলেৰ' এটা আগে পিছেকৈ গৈ আছিলে, বলেৰ'টো ছিগনেল নিদিয়াৰ ফলত বলেৰ'টোৰ লগত গৈ মানে টক্কৰ লাগিল আৰু সেনেকুৱা কৈছে। কিন্তু ছিগনেল নিদিয়াৰ ফলত আজি এইটো ঘটনা হৈছে। বলেৰ'টোৰ ভুল আছে। আজি এতিয়া যিটো গজানন ৰাজুৱাৰ তাতো ডেথ হ'ল লগে লগে, আৰু অলপ এতিয়া ধৰি লওক মেডিকেলত আছে। এতিয়া বলেৰ'টোৰ দুখটোতো বলেৰ'ৰ গাতত আছে। এতিয়া বলেৰ'ৰ যিটো মালিক, তো সেই মালিকে এতিয়া গাড়ীটো থানাত অনা হৈছে। তো তাত এতিয়া ক্ষতিপূৰণখিনি দিব লাগিব, গজানন ৰাজুৱাৰকো দিব লাগিব। যিমান ল'ৰাটোকতো ঘূৰাই নাপায়, তথাপিও তাৰপাছত এতিয়া দীপগোৱালাৰ যিটো ক্ষতিপূৰণ হৈ আছে, বৰ্তমান ট্ৰিটমেণ্ট চলি আছে, তাৰো দিবৰ কাৰণে ক্ষতিপূৰণ আমি আহ্বান জনাইছোঁ। মানে ছিগনেল নিদিয়ে ঘূৰাই দিছিলে নেকি, তেনেকুৱা ধৰণৰ কিবা? হয়, আগে মানে ছিগনেল নিদিলে, ছিগনেল নিদিয়াৰ ফলত ই গৈ ডাইৰেক্ট টক্কৰ দি দিলে। মানে গাড়ীখন ৰাইট চাইডে কিবা সোঁহাতে সোমাই গৈছিলে, কাৰণ তেওঁলোকৰ এক্সিডেণ্টটো যোৱা সোঁ চাইডে। সেইটো সময়ত সিহঁতি অলপ পিকআপত আছিলে, আৰু সিহঁতি কোনফালে বাইকটো ল'ম কোনফালে নলওঁ, সেইটো বেলেঞ্চটো হেৰাই গ'ল। হেৰাই যোৱাৰ ফলত সিহঁতি হয়তো ৰং চাইডত যাব পাৰে, সেইটো মই নকওঁ যে ৰাইট চাইডে গৈছিলে, ৰং চাইডত যাব পাৰে, কিন্তু বেলেঞ্চ মানুহৰ হেৰাই যায় ন সেইটো সময়ত, কি কৰোঁ কি নকৰোঁ। মানে সম্পূৰ্ণ বলেৰ'খনে একা বেকা কৰিলে নহয় জানো? হয়, বলেৰ'খনে একা বেকা কৰাৰ কাৰণে সিহঁতৰ বেলেঞ্চ হেৰাই গ'ল। আৰু বেলেঞ্চ হেৰাই গ'লে মানুহ কি কৰিব, কোনো উপায় নাই থাকে তেতিয়া।